আমেৰিকাৰ 42খন ফাইটাৰ জেট ধ্বংস কৰি দিলে ইৰাণে। বিশ্বৰ আটাইতকৈ শক্তিশালী F-35A ফাইটাৰ জেট বিমানখনো উৰুৱাই দিলে ইৰাণে। এয়া বিশ্ব ইতিহাসৰ প্ৰথম ঘটনা বুলি সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে। ইৰাণৰ মন্তব্য, এয়া আমাৰ ওপৰত মহান আল্লাহৰ ৰহমত। ইৰাণক এই মহান শক্তি আল্লাহে দিছে, আমি মাত্ৰ যোদ্ধা হিচাপে থিয় হৈ আছিলোঁ। এই যুদ্ধত আমেৰিকাৰ কিমান লাখ কোটি টকা লোকচান হৈছে তাৰো কোনো হিচাপ নাই। বিশ্ব ইতিহাসত ইয়াৰ পূৰ্বে আমেৰিকাৰ পিনে চকু তুলি কথা কোৱাৰ সাহস কাৰোৰে নাছিল। সেই মহাশক্তিধৰ আমেৰিকাৰ 42খন ফাইটাৰ জেট বিমান ধ্বংস কৰিলে ইৰাণে। ইৰাণ আমেৰিকাৰ যুদ্ধত 80টা দিন সম্পূৰ্ণ হৈছে। 80 দিনৰ পিছতো ইৰাণক হৰুৱাব পৰা নাই ডনাল্ড ট্ৰাম্পে। অৱশেষত পৰাজয় স্বীকাৰ কৰি যুদ্ধ শেষ কৰাৰ কথা ঘোষণা ট্ৰাম্পৰ। এপিনে ইৰাণৰ ধ্বংস কৰি দিলে আমেৰিকাৰ আটাইতকৈ শক্তিশালী B-2 ষ্টেলথ বম্বাৰ। খন্তেক সময় পূৰ্বে আকাশত জ্বলি উঠিল পৃথিৱীৰ আটাইতকৈ শক্তিশালী যুদ্ধ বিমানখন। ইৰাণে দাবী কৰিছে মহান আল্লাহৰ কুদৰতিত শীঘ্ৰে জয়ৰ সংকেত দিছে। বিশ্বৰ আটাইতকৈ শক্তিশালী সামৰিক বাহিনীকো কঁপাই তুলিছে এই ঘটনাই। এই বিমান ধ্বংস হোৱাৰ দাবীয়ে বিশ্বজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। ইৰাণৰ ভয়ত আতংকিত হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। নিউজ ডেস্ক ৰিপৰ্ট, যমুনা।